উহ এনেকুৱা গেলা গৰমখনত এই বুকু পানীত সোমাই জোকক পোকক খুৱাই গৰু কাৰণে ঘাঁহ বিচাৰি ফুৱাৰ সমান জমৰ যাতনা নাই দেই। হেৰা বোলো হেৰা, কিবা কৰি আছা নি? দিয়াচোন ঠাণ্ডা ঠাণ্ডা পানী এজাৰ, দেহাটো শীতল কৰি লওঁ। এই মানুহজনী আছে নে ক'ৰবালৈ ওলাই গ'ল বাৰু? হয়, মাত কথাই নাই যে। কি কৰি আছা এইবোৰ? অথনিৰ পৰা চিঞৰি আছো ঠাণ্ডা পানী এজাৰ না ঠাণ্ডা পানী এজাৰ না বুলি, শুনিছানে নাই শুনা বাৰু তুমি? ট্ৰেন্ডিং ৰিলছ এটা বনাই আছিলো জানে, আপুনি মাতি থকা শুনিছিলো বাৰু। এতিয়া আকৌ ৰিলছটো আধাতে এৰি থৈ যাবলৈ নোৱাৰি নহয় ঘপককে। কালিৰ পৰা লোকৰ ভিডিঅ' চাই ইমান কষ্টত ষ্টেপবোৰ শিকি থৈছিলো, এতিয়া এই ফাইনেল ভিডিঅ'টো ৰেকৰ্ড কৰি আছিলো। সেইটো সময়তেনো আপুনি চিঞৰি থাকিব লাগেনে? পানী যা নিজেও লৈ ল'বলৈ পায় দেখোন। তেতিয়াহ'লে আজিও চাগে ভাত পানী কালি নিচিনা এই 12টা 12:30 বাজিবগে। আয়ো দেহি 11টা বাজিছেহে, এতিয়ানো ভাত খায়নে? টাউনৰ মানুহবোৰ দেখা নাই 1টা 2টা বজাত ভাত খাই কিমান ধনী ধনী হৈছে। অকণমান সেইবোৰ ফ'ল' কৰিব লাগে আকৌ। সদায় একেভাগে থাকিলে নহ'ব আকৌ হা, অকণমান ষ্টেণ্ডাৰ্ড হ'বই লাগিব। ষ্টেণ্ডাৰ্ড থাকিব লাগে? লাজ নালাগে তোমাৰ এইটো ঘৰৰ ভিতৰত সোমাই সেইবোৰ কথা ক'বলৈ? ৰ'দ দিলেহে ঘৰ, তোমাৰ এইটো বৰষুণ দিলে গোটেই বাঁহতল। ৰাতি বৰষুণ এজাক ডাঙৰকৈ দিলে টপক টপককৈ হোৱা ঢাৰি পাতিতে পানী পৰে, ৰাতিয়ে চালি ফুটা মাৰিবলৈ প্লাষ্টিক বিচাৰিব লাগে, পলিথিন বিচাৰিব লাগে। ষ্টেণ্ডাৰ্ড থাকিব লাগে। টাউনৰ মানুহে মোৰ নিচিনা ৰাতিপুৱা 4:30 5টা বজাত উঠি গৰু কাৰণে ঘাঁহ কাটিবলৈ যায় নি? এই বুকু পানীত সোমাই সোমাই এই গৰমত। টাউনৰ মানুহবোৰৰ নিচিনা হ'বলৈ দম আছে তোমাৰ? সিহঁতবোৰে ৰাতিপুৱা কি খায় জানা? ব্ৰেকফাষ্ট। পেটটো আধা আধি ভৰাই লৈ 1টা 2টা বজালৈ ভাত নোখোৱাকৈ থাকিবলৈ পাৰিবতো আকৌ। তুমি মোক ৰাতিপুৱা তেতিয়াহ'লে ব্ৰেকফাষ্টত কি দিলা? টাউনৰ মানুহবোৰৰ নিচিনা হ'বলৈ কৈ আছা যে? শুই উঠিয়ে চিধা মুখখন আৰু খালি মতা মানুহটোৱে জুহালত জুই কোৱা ধৰি ফিকা চাহ এবাটি বনাই খাই গৈছো। কথা ক'বলৈ আহিছে তাই। পিঠি বহল কৰিবলৈ মন নাই যদি পটাপট ভাতৰ চৌত হোৱাগে যোৱা। কথা ক'বলৈ আহিছে। এইবোৰ মানুহক ভাল কথা এটা শিকাই যে সঁচাকে একো লাভেই নাই। সদায় যি ভাগে আছিলে সেই ভাগে মৰিব আৰু। নাই ছাগলী চাহটোকে দেখি পাবলৈ নাই। আয়ো কলৈনো গ'লগৈ লক্ষীমাইজনী সঁচাকে। খৰধৰকে আহোঁতে মোবাইলটো আনিবলৈ পাহৰিলো নহয়। সৌ পোনাই পাইছেই নে নাই পোৱা নে ফোন এটা কৰোঁ কেনেকে বাৰু এতিয়া। কেনেবাকে ক'ৰবাত এইবোৰতে জেঙে চেঙে লাগি ধৰা নাইতো? লক্ষীমাই ক'ৰবাত সোমাই আছ যদি ওলাই আহ, ওলাই আহ। নাই ইয়াতো নাই। হেই ৰহ মৰাজনী এজনী এনেও মৰিবিগে অকণমান পিছত। বাবাটোৱে অকল ফোন কৰি এবাৰ মাৰ বুলি ক'লেই হ'ল আৰু লগালগ দিমেই নহয় থাওকে। ঘৰৰ পৰাই চব হাথিয়াৰ পাতি মই যোগাৰ কৰি লৈয়ে আহিছো, একেবাৰে মৰাৰ পৰা কটালৈকে। তই অকল হাথিয়াৰ পাতিহে যোগাৰ কৰি লৈ আনিছ, মই জুতি লগাই খাবলৈ মছলা পাতিও যোগাৰ কৰি লৈ আনিছো। কান্দি লাভ নাই ঐ, কান্দি লাভ নাই। তই জমদুতৰ হাতত পৰিলি তই জমদুতৰ হাতত পৰিলি আজি। কি তই কেনেকে গম পালি ভেন্দি খোৱা ছাগলীজনী সিহঁতৰজনীয়ে আছিলে বুলি? সেইজনী সৰু পোনা ভাগৰ ছাগলী। কেনেকে গম নাপাম? ছাগলী মালিকৰ নবৌৱেকে ফোন কৰি যদি মোক নিজে কৈ দিয়ে। মই যেতিয়া বাৰীলৈ গৈছিলো গৰুৱে খালে নে ছাগলীয়ে খালে বুলি খোজৰ চিনকেইটা চাই আছিলো, সেইটো সময়তেই কেনাই বুঢ়ী বোৱায়েকে ফোন কৰিছে নহয় মোলে। বেলেগ হোৱাৰ পিছত সেইজনীহঁতৰ একেবাৰে ষ্টাইলে বদলি হৈ থাকিলে মা। মোলে ফোন কৰি যি মিঠা মিঠা মাত উলিয়াই কৈছে হেল্ল' হেনো। মই আকৌ ধৰিবই পৰা নাছিলো নহয় সেইজনী ডাঙৰ পোনা এটা নবৌ বুলি। মই সেইকাৰণে সুধিলো কোনে কৈছে বুলি। তাৰপিছত যি কৈছে বাবাটো মই হেনো ডাঙৰ পোনা এটা ঘৈণীয়েকে কৈছো। ৰাম ৰাম। মই বোলো কওকচোন কি হ'ল? তাই তেতিয়াহে কৈছে আকৌ গোটেই কাহিনীটো। বোলে আমাৰ ছাগলীজনীয়ে তোমালোকৰ ভেন্দি বাৰীত সোমাই ভেন্দি গছ ভালেই কেইজোপা খাই পেলালে। মায়ে হেনো এৰাল দিবলৈ গৈছিলে, তোমালোকৰ ভেন্দি বাৰীৰ ওচৰতে থৈ আহিলে আকৌ। যি খালে আৰু বেয়া নাপাবা দেই। মই গৈ বাৰু উলিয়াই লৈ আহিলো, যিমান যি জৰিমনা ভৰিবলগীয়া হয় মাহঁতকে সুধি ল'বা হেনো। মই বোলো ৰাম ৰাম, এইজনী ডাঙৰ পোনা এটা ঘৈণীয়েকে নে? দুদিনমানৰ পৰা তাই ষ্টাইলবোৰ খুব বদলি হৈছে বাৰু। এই ভিডিঅ' ৰিল চিলো বনাই হেনো আজিকালি ইনষ্টাগ্ৰামে দিবলৈ। সেইবোৰ কথা বাদ দে, নিজৰ কথাটোলৈ আহচোন। নিজে ফোন কৰি কৈছে মোক। মই ভালেই পালো আৰু বিচাৰি থাকিবলগীয়া নহয়।
চুৰ ধৰা নিজে নিজে পৰিছে লগালগ সিহঁত দুটালৈ ফোন কৰি পথাৰৰ মাজৰ টঙি ঘৰটোলৈ লৈ যাবলৈ ক'লো ছাগলী ধৰি বান্ধি এতিয়া নি তাতে থৈ দিছেগে ডাঙৰ পোনা ঘৈণীয়েকক কি বুলি ক'লি তই কি বুলি ক'ম আৰু হয় নি ভালে কথা তেতিয়াহ'লে বুলি কৈ লগালগ ফোনটো কাটি দিছোঁ এনেও টিঙিচকৈ খংটো উঠি আছিলে সেইজনী মাতটো শুনি আৰু খং উঠি গৈছিলে মোক নিজৰে লাজ লাগি গৈছিলে যিটোহে কুলি নিচিনা মাত উলিয়াইছিলে বোৱাৰী মানুহজনীয়ে ভালে কৰিলি সেইজনী হাতক বকে লাই দি থাকিব দৰকাৰ নাই বুজিছ সমস্যা ডাঙৰ হ'ল দেখোন এতিয়া তলে তলে হয় বাবাটো এতিয়া জেঠাইহঁতৰ ঘৰত ক'বলৈ গ'লেও মোক ডাইৰেক্ট সুধিবই নহয় তই দেখিছিলি নি বুলি তেতিয়া কি ক'ম মই এতিয়া ক'বলৈ নেযাওঁ বুলি ঘৰত বহি থাকিলেও আমাৰ ক্ষতিপূৰণটো আমি নেপাম নহয় নাই মই সেইবোৰ নাজানো মা জেঠাই সেইবোৰ কথাত বেয়া পালে নহ'ব মুঠতে মোৰ শাক পাচলি অনিষ্ট কৰিছে যেতিয়া মোক ক্ষতিপূৰণ লাগিবই কথা সিমানেই নহ'লেতো মই ছাগলী কিডনেপ কৰাই থৈছোঁ সেইফালে গোট লগাবলৈ দিম আকৌ হয় মোক ক্ষতিপূৰণ দিয়ক নহ'লে ছাগলী মোক দি দিয়ক কথা সিমানেই আপুনি যায় যদি যাওক এতিয়া জেঠাই কওকগৈ কথাষাৰ মঙলখন চালো কিন্তু আৰু 50 টকা এটা নিদিয়ালৈকে তোক এইখন দিয়া নহ'ব ছাগলী বিচাৰি পোৱা নাই এতিয়ালৈকে বিচাৰি একেবাৰে দুখে ভাগৰে মাথা গৰম হৈ আহিছে দেই দতি মুখে কথা কিন্তু কিবাহে ওলাবগৈ আৰু দিয়ে যদি দিয়ক নিদিয়ে যদি আপুনিয়ে থৈ দিয়ক সেইখন নেলাগে মোক লোকৰ পইচা গছত লাগে বুলি ভাবে নি আপুনি তাকে প্ৰতি দি থাকিবলৈ এতিয়ালৈকে কিমান টকা দিলোঁ নিজে হিচাপ কৰকচোন দিয়ক কাগজখন দিয়ক যাওঁ মই নহ'লে এটা কাম কৰক কাগজখন আপুনি থৈ দিয়ক আৰু মই ৰাতিপুৱাৰ পৰা যিমান কেইটকা দিলোঁ গোটেই কেইটকা ঘূৰাই দিয়ক নেলাগে এনেই ধেমালিহে কৰিছিলোঁ ভাল খবৰ এটা আছে তহঁতৰ ছাগলী 7 দিনৰ আগৰ পৰাই গাভিনী কি সঁচাকেনে মোৰ মঙলত মিছা কথা নুঠে কেতিয়া লিখি দিবলৈ পাৰিম সেই বুলিহে 50 টকা এটা বেছিকৈ খুজিছিলোঁ নিদিয়ে যদি নাই আৰু ৰ'ব তেতিয়াহ'লে দতি ৰ'ব 50 টকাহে এইখন মাক দেখুৱাই লগালগ আপোনাৰ কাৰণে 50 টকা এটা উলিয়াই আনিমগৈ এতিয়া ইয়াতকৈ ভাল খবৰ আৰু কি হ'ব পাৰে লছ নহ'ব তাতে ৰখি থাকক ফুলিলে এইবাৰ বহুত বছৰৰ মূৰত দেৱেন বুঢ়া আশীৰ্বাদত সৌ পোনাৰ কপাল ফুলিলে হ'লে কি হ'ব বেচেৰী ছাগলীজনী বৰ কষ্টত আছে পাই এতিয়া তাই জীৱনটো বাচে নাই সেইটোতহে মোৰ সন্দেহ হৈ আছে এইটোৱে দেখোন ছাগলী বিচাৰিবলৈ যোৱাই নাই হপায় মঙলচোৱা কাগজখনে লৈ আনিছে ঐ তই বলিয়া হল নে কি হয় মাৰে ছাগলীৰ লগত পাগলী হৈ অথনিৰ পৰা ইফালে সিফালে বিচাৰি ঘূৰি ফুৰিছো খবৰ নাই তোক মঙলখন এতিয়া চাবলৈ যাবলৈ নেলাগে বুলি কোৱাৰ পিছতো তই সেইখনৰ লগতে লাগি ফুৰিছ যে তাতে বহি আছিলি নেকি অথনিৰ পৰা গৈ যিটো খবৰ দিম এতিয়া আপোনাক পাগলী হোৱা একেবাৰে ভালে হৈ থাকিব আধা পাগলটো গোটেই কিহৰ দাঁত উলিয়াই আছ তই কি হ'ল নেহাঁহি কি কৰিম আৰু ঐ মা আমাৰ লক্ষীমাই হেনো গাভিনী লক্ষীমাই গাভিনী ঐ বোপাই সঁচাকে কৈছনে তই মই কোৱা কথা নহয় দৌতি ভাগৰ মঙলতহে উঠিছে বিশ্বাস কৰে নে নকয় আপুনি দেৱেন বুঢ়াক কওঁতো নকয় আমি এতিয়াৰ পৰা নহয় আগৰ পৰা মঙল পুথি চোৱাবলৈ হ'লে দেৱেন বুঢ়াৰ ওচৰলৈকে যাওঁ তেখেতৰ পুথিয়ে মিছা কথা নকয় এইখন লওক তেতিয়াহ'লে ইয়াতে লিখা আছে আমাৰ লক্ষীমাই 7 দিনৰ আগৰ পৰাই গাভিনী পঢ়ি চাওক নিজে মই টিককে ঠাণ্ডা ভাত এমুঠি খাই দিনটোৰ কাৰণে লক্ষীমাইক বিচাৰিবলৈ ওলাই যাওঁ লক্ষীমাই মুঠতে আজি মোৰ চকুৰ পৰা বাচি যাব নোৱাৰে স্বৰ্গ মৰ্ত্য পাতাল য'তেই নাথাকক তাইক মই উদ্ধাৰ কৰি আনিমেই হে প্ৰভু মঙলখনৰ কথা যাতে সঁচা হয় এই দুখিনীক অকণমান চকু মেলি চোৱা লক্ষীমাই য'তেই নাথাকক তাই যাতে নিজে আহি ঘৰলৈ ওলাই আহি প্ৰভু তাইক সুস্থ সবল হৈয়ে ঘৰলৈ পঠিয়াই দিয়া য'তেই নাথাকক কেনেবাই তোৰ লগত মোৰ ডাঙৰ কথা এটা আছে বল ভিতৰলৈ বল ধেত তেৰিকা কিমান বহি থাকিবি আৰু হয় এনেকে আমন জিমনকে দিনটো গুচিয়ে যাবচোন এতিয়া এনেকে বাবাটোৱে ফোন এটা নকৰা হ'ল ফোন কৰিলেও ৰিচিভ নকৰে মই যে আৰু বেছি সময় বাট চাই থাকিবলৈ নোৱাৰো দেই আধা ঘণ্টা এটা চাম তাৰপিছতো ফোন নাহিব লাগিলে লাঠি ল'ম আৰু ছাগলী খাওঁকে দিম আনোতে মৰি থাকিলে বুলি কৈ দিম আধা ৰাস্তাতে এনেও ছাগলী তাৰ ৰিক্সতহে আছে আমিনো কি কৰি দিব পাৰোঁ যি কয় কৰিবহি আমি অকল খাবলৈ পালেই হ'ল গোটেইটো বুদ্ধিত বৃহস্পতি এনেকুৱা কথাবোৰ শিকাবই নালাগে ইয়াক এইজনীয়ে জমদূত দেখিছে বুজিছ আমাৰ দুটাক জমদূত হেন দেখিছে সেইকাৰণে ইমান উধাই কান্দিছে ৰহাই বেছি সময় নাই গৰমকে আহি পৰিবিগে তই 5,000 লাগিবই মোক মুঠতে 5,000 তলত মই ছাগলী এৰি নিদিওঁ দৰকাৰ হ'লে মায়ে নোৱাৰিলে মই যাম জেঠাইক নিজে কমগে তোৰ পুতে ভগৱান নে চিয়াদি ভগৱানো নহয় চিয়াদিও নহয় হ'লেও জানে আছে নহয় কৈ দিয়া মানুহ ওচৰে পাজৰে কথা ক'বলৈ আহিছ বৰ এনে ঠেঙৰ খোজ দেখিয়ে কা ছাগলী উলিয়াই দিব পাৰে সিহঁতে কোন ওচৰে পাজৰে থকা মানুহে কৈছে তোক চিধা চিধিকে কয় তেয়া
বেকা কথা ক'বলৈ আহিছ মিছৰীয়া আছ বেছা মুঠতে মই সেইবোৰ কথা নাজানো 5000 টকা যোগাৰ কৰ ডাঙৰ মানুহৰ লগত কাজিয়া কৰিলে আকৌ আমি বুঢ়াৰ পিছত দুখী হ'ব লাগিব নহয় গাঁৱৰ ৰাইজেতো কা ভুল হেতু নেচাই পটককে বাবাটোৱে হিচাপ নিকাচ কৰি কৈ পঠিয়াছে 5000 টকা কথা ক'বলৈ মোৰ হিচাপ মতেতো তাতকৈ বেছিয়ে হ'ব লাগে মুঠতে ছাগলী ঘুৱাই লাগে যদি 5000 টকা যোগাৰ কৰ এইবোৰ মিতি নহয় এইবোৰ মিতি নহয় এইবোৰ মিতিৰ নামত কুকুৰহে কুকুৰ ৰহ দি আছো মোৰ ছাগলী কিডনেপ কৰা মছলা যুদ্ধ লাগি লাগি দুজনীয়া হনা পিটিকা এদাই এইবোৰ চাবলৈহে মই বাট চাই আছিলো ধুম টাক টাক ধুম ধুম টাক ভাত ক'ত